ৰুক্মিণীৰ প্ৰেম পত্ৰ এই অংশটোক লৈ ছাত্ৰ ছাত্ৰী কনফিউজ হোৱাৰ বহুত চান্স থাকিছিলে আৰু ছাত্ৰ ছাত্ৰী কনফিউজ নহ'বলৈ ৰুক্মিণীৰ প্ৰেম পত্ৰ অংশনো ক'ত পোৱা যায় ইয়াৰ এই কথাটো ভাবিব লাগিলে ৰুক্মিণী হৰণ নাটকতে এই অংশটো পোৱা যায় বুলি জানিবা। ৰুক্মিণী হৰণ নাটকখন শংকৰদেৱৰ দ্বাৰা ৰচিত, গতিকে এই ৰুক্মিণীৰ প্ৰেম পত্ৰ অংশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত। এখন প্ৰেম পত্ৰ, এই প্ৰেম পত্ৰখন ৰুক্মিণীয়ে লিখিছিল। মহাপুৰুষৰ ৰুক্মিণী হৰণ নাটকত এই প্ৰেম পত্ৰখন পোৱা যায় আৰু এই প্ৰেম পত্ৰখন লিখিছিল শ্ৰীকৃষ্ণলৈ। ৰুক্মিণীয়ে বেদনিধিৰ হাতত পত্ৰখন দ্বাৰকালৈ পঠিয়াইছিল। দ্বাৰকাপতিৰ হাতত দিবলৈ বেদনিধিয়ে পত্ৰখন লৈ গৈছিল কুণ্ডিলৰ পৰা। গোটেই নাটকখনত থকা এই প্ৰেম পত্ৰৰ যদি গদ্যৰ বিচাৰ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে এই গদ্যত সৰ্বপ্ৰথমে ক'ব লাগিব যে ই ব্ৰজাৱলী ভাষাত ৰচিত, কাৰণ শংকৰদেৱৰ সকলো সাহিত্যকৃতি ব্ৰজাৱলী ভাষাত ৰচিত, গতিকে ৰুক্মিণীৰ প্ৰেম পত্ৰও ব্ৰজাৱলী ভাষাত ৰচিত। ব্ৰজাৱলীত ৰচিত ৰুক্মিণীৰ প্ৰেম পত্ৰৰ কিয়ৰ অংশত আমি যি ধৰণৰ গদ্য পাওঁ সেয়া অংকীয়া নাটৰ গদ্য। অংকীয়া নাটৰ গদ্যত কেনেকুৱা ধৰণৰ, মানে আমি অংকীয়া নাটৰ গদ্যত কোনবোৰ বস্তু পোৱা যায়? অংকীয়া নাটৰ গদ্যত যিবোৰ বস্তু পোৱা যায়, অংকীয়া নাটৰ গদ্যত সেই বস্তুখিনিৰ ভিতৰত যে অংকীয়া নাটৰ গদ্যটো অলপ উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ যিবোৰ গদ্য ৰীতি আছে সেই গদ্য ৰীতিৰ ভিতৰত অংকীয়া নাটৰ গদ্য ৰীতি এটা অন্যতম। অংকীয়া নাটৰ গদ্য ৰীতিত যিবোৰ শব্দ পোৱা যায়, মগধ মিথিলা অঞ্চলত চলা সেই সময়ৰ ব্ৰজনামৰ ভাষাটো বুলিয়ে কোৱা হয় ব্ৰজাৱলী ভাষা, গতিকে তেনেকুৱা ধৰণৰ শব্দমালাও ইয়াত পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীয়ে বুজিব লাগে ৰুক্মিণী হৰণ নাটকত থকা ৰুক্মিণীৰ প্ৰেম পত্ৰ অংশ অংকীয়া নাটৰ গদ্যৰ নিদৰ্শন।